হৰিপুৰ গাঁৱৰ চনু ডেকা হ'ল। তথাপিও সি একো কাম নকৰিছিল। মাক বাপেক বুঢ়া হৈ আহিছিল। যেনে তেনে দুবেলা দুসাঁজ যোগাৰ কৰিব পাৰিছিল আৰু চনুৱে খাই বৈ মস্তিত দিন কটাইছিল। উপায়, তুমি আমাৰ একমাত্ৰ ল'ৰা। যেতিয়ালৈকে এই বুঢ়া বাপেৰটোৰ হাত ভৰি চলি থাকিব, তোমাৰ দুবেলা দুসাঁজ যোগাৰ কৰি থাকিম। কিন্তু তাৰ পাছত কি হ'ব? ক'ৰবাত চাকৰি এটা বিচাৰি লোৱা বোপাই। সদায় দেখোন চাকৰি বিচাৰি যাওঁ, এইমাত্ৰ গৈ আছো। চাকৰি নাপাওঁ যদি মই কি কৰোঁ? গাঁৱৰ বাকী ল'ৰাবোৰে দেখোন চাকৰি পালে, তুমিহে কিয় নাপালা? আপুনি কি ক'ব বিচাৰিছে? মই চাকৰি বিচাৰি নাযাওঁনে? আৰে বোপাই, এনেকৈনো কেতিয়া ক'লে তোমাৰ দেউতাৰাই? কোৱা অৰ্থটো এখেতৰ এইটোৱে আছিল। তেখেতৰ মন ভাল নহয়, সেয়ে এনেই মুখৰ পৰা ওলাই গ'ল চাগৈ। আপুনিও যে এনেকৈয়ে আনৰ নাম লৈ পুতেৰাক ঠাট্টা কৰে যদি, টেনচনত চাকৰি বিচাৰি ফুৰোতে ইয়াৰ এক্সিডেণ্ট হৈ যায় যদি, আমাৰ এটাই মাত্ৰ ল'ৰা। ক্ষমা কৰিব বোপাই, ভুল হৈ গ'ল। তুমি একমাত্ৰ ল'ৰা, মোৰ সেইকাৰণে চিন্তা কৰিছো। আমাৰ পিছত তোমাৰ কোন থাকিব? মাক বাপেকৰ লগত ওলোটাই কথা কৈ চাকৰি বিচাৰি যোৱাৰ চেলু লৈ চনু গাঁৱৰ অৰণ্যৰ কাষত বুৰতী নদীৰ পাৰত গৈ বহি থাকেগৈ। তাত পানী খাবলৈ অহা সৰু সুৰা জন্তুবোৰক শিলগুটি মৰাৰ এটা আচৰিত চখ আছিল। এই মোৰ মা দেউতা নহয়, এক নম্বৰ মূৰ্খ হয়। এনেতো কথাই কয়। আমাৰ বুঢ়াসকলে এইটো কৈছে সেইটো কৈছে, আৰু যেতিয়া কাম কৰা সময় আহে তেতিয়া বুঢ়াসকলৰ কথাই নুশুনে। বুঢ়াসকলে আগতেওতো কৈ গৈছে, অজগৰে নকৰে চাকৰি, চৰাই নকৰে কাম। দাস মলুকাই কৈ গৈছে, সকলোৰে দাতা ৰাম। যেতিয়া ৰামে দিয়ে খাবলে, কিয় যাম ঘটিবলে? তেওঁলোকে কি জানে? নদীৰ পাৰত ঠাণ্ডা ঠাণ্ডা বতাহত বহি লৈ জন্তু চৰাইবোৰলে শিলগুটি লক্ষ্য বনাই মাৰিবলৈ কিমান ভাল লাগে। কিন্তু আজি কোনো জন্তু বা কিন্তু চৰাই এতিয়ালৈকে নদী পাৰলৈ পানী খাবলৈ অহা নাই। মই শিলগুটিবোৰ কষ্ট কৰি বুটলি অনা কি লাভ হ'ব? আহি গ'ল। এতিয়া এখিকনি দিম এক। কেনেকৈ নাটক কৰি বহি আছে, এতিয়াই পলাব। বাহ, কি লক্ষ্য মোৰ! কি হ'ল কেৰ্কেটুৱা ভণ্টি, আজি সাঁতুৰিবলৈ আহিছা নেকি? নহয়, মইতো পানী খাবলৈ আহিছিলো, কিন্তু সেই মানুহটোৱে মোক শিলগুটি মাৰি নদীত পেলাই দিলে। মানুহ নহয়, ৰাক্ষস বুলি কোৱা তাক। আজি সি আকৌ আহিছে নেকি? আজি? আৰে সিটো সদায়ে আহে। মূৰত আৰু কঁকালত দুটাকৈ শিলগুটি মাৰিলে, খুব বিষাইছে। আৰে তোমাৰ গাৰ পৰা তেজো ওলাইছে। আহা, মোৰ পিঠিত বহি লোৱা, মই তোমাক পাৰলৈ থৈ আহিম। বাহ, কাছৰ পিঠিত বহি যাত্ৰা কৰি আছে। এতিয়া আনন্দ দিমেই যাত্ৰাটো। বেচেৰি কেৰ্কেটুৱাজনীয়ে যাবলৈ অটো ৰিক্সা লৈছিল আৰু তাইৰ অটোখনেই বাগৰি পৰিল। ক্ষমা কৰিবা কেৰ্কেটুৱা ভণ্টি, মই মোৰ ভৰিটোত বৰ জোৰেৰে দুখ পালোঁ। হয়তো মই তোমাক পাৰলৈ লৈ যাব নোৱাৰিম। কোনো কথা নাই, মই যেনে তেনে গুচি যাম। ইয়াৰ এইটো নিত্য অভ্যাস হৈ পৰিছে, আমাৰ দৰে নিৰীহ পশু পক্ষীক অত্যাচাৰ কৰাৰ। কিন্তু ইয়াক কিবা এটা শিক্ষা দিব লাগিব কেৰ্কেটুৱা ভণ্টি, নহ'লে কোনোবা এদিন ডাঙৰ শিলগুটি মাৰি দিয়ে যদি আমাৰ জীৱটোৱে ওলাই যাব। কিন্তু আমি সৰু জন্তুবোৰে এই মানুহটোক কি কৰিব পাৰিম? আৰু এনেও মানুহৰ মগজুৰ সৈতে কোনে ফেৰ মাৰিব পাৰিব? আমি নাগৰাজৰ ওচৰলৈ গৈ চাওঁ। মোক লাগিছে তেওঁ এই সমস্যাটোৰ পৰা হাত সৰা কিবা এটা বাট উলিয়াব। আৰু দুয়োটাই গৈ নাগৰজাক সকলো কথা কয়গৈ। নাগৰজাই কয়, মানুহবোৰৰ অসুবিধা নহওক, মোলৈ সিহঁতৰ ভয় নালাগক, সেইকাৰণেতো মই সিহঁতৰ পৰা ইমান দূৰত থাকোঁ। কিন্তু মানুহবোৰে আমাৰ জন্তুবোৰৰ ঠাইলৈ আহি আমাক কষ্ট দিয়ে যদি,
আমি সহ্য কৰিম জানো নাগৰাজ? তোমাৰ কথাষাৰ সঁচা কৈছা মহাৰাজ। আমি এনেকুৱা মানুহৰ শিক্ষা দিবই লাগে। এটা কাম কৰা, কাইলৈ আকৌ তোমালোক দুইটা নদীৰ পাৰত লগ হ'বা। যদি সি তোমালোকক আঘাত কৰে তেনেতে মই তাক চাই লওঁ। আৰু আন দিনাৰ দৰেই পিছদিনা আকৌ চনু আহি নদীৰ পাৰত আহি বহেহি। তেনেতে লেঙেৰাই লেঙেৰাই কেৰ্কেটুৱাজনী পানী খাবলৈ আহে। আৰে এইজনী কালি অহা কাৰ্কেটুৱাজনী, এইটো এতিয়া কেৱল লেঙেৰাইছেহে। এনেকুৱা লাগিছে যেন তাই নাচিবহে। এতিয়া তাইক নাগিন ডান্স কৰাম। এটা শিলগুটিৰ কোবতে মাটিত পৰিব। নাগিন ডান্স। হট হট, যা যা ইয়াৰ পৰা, যা যা, হট। আৰে আৰে, কি হ'ল বোপাই? কি হ'ল? ইমানবোৰ ঘা কেনেকৈ লাগিল? আচলতে মা, চাকৰি বিচাৰিবলৈ গৈছিলো, নাপালো। আন এঠাইলৈ গৈছিলো। টেনশ্যনত দেখা নাপালো কাৰণে এখন ট্ৰাকে মোক খুন্দিয়াই থৈ গ'ল। দেখিলে নহয়, আপোনাক কিমান বাৰ কৈছিলো ল'ৰাটোক যাবৰ সময়ত হকা বাধা নকৰিব। সি চাকৰি বিচাৰি ল'ব। কিন্তু দেখিলে আপোনাৰ বকনিৰ টেনশ্যনত হৈ গ'ল নহয় এক্সিডেণ্ট। মই আগতেই কৈছিলো। ক্ষমা কৰিবা বোপাই, মইতো এনে তুমি এটা ভাল চাকৰি বিচাৰি লোৱা বুলিহে কৈছিলো। আৰে যদি ল'ৰাই নাথাকিব তেন্তে আমি চাকৰিৰে কি কৰিম? এতিয়া কি চাই আছে? হালধি আনক সোনকালে, লগাই দিওঁ মোৰ সোণটো। মাকে হালধিৰ লেপন লগাই চনুক তাৰ কোঠাত শুৱাই দিয়ে। চনুৱে চকু মুদাৰ লগে লগে তাক ফুচ ফুচ কৰি থকা নাগৰাজে দেখা দিয়ে। সি চিঞৰ মাৰি উঠি বহে। তেতিয়া মাক দেউতাক দৌৰ মাৰি আহে। কি হ'ল বোপাই? একো নাই হোৱা মা। চকু মুদাৰ লগে লগে সেই ট্ৰাকখন দেখা পাওঁ। দেখিলে কিমান ভয় খাইছে মোৰ বোপাইটোৱে? শুই থাক বোপাই, শুই থাক। তুমি কি ভাবিছা মই তোমাক কামুৰিব নোৱাৰিলোহেঁতেন? তুমি নাগৰাজতকৈ খৰকৈ দৌৰিব নোৱাৰিবা। নোৱাৰা। মই তোমাক পলাবলৈ সুবিধা দিলো যাতে তোমাৰ আচৰণ ভাল হয়। কিন্তু তুমি এতিয়াও সলনি নহলা। মাক বাপেকৰ আগত মিছা কথা কোৱাটো সকলোতকৈ ডাঙৰ পাপ। আৰু সেই পাপ তুমিতো কৰিয়ে গৈ আছা। নিৰ্বাক জন্তু চৰাইক মৰাটো বহুত ডাঙৰ অপৰাধ। আৰু এইবোৰ তুমি কাৰণ নোহোৱাকৈ কৰি থাকা। এনে লাগিছে তোমাক ক্ষমা কৰা মই বহুত ভুল কৰিলো। নহয় 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 নাগৰাজ, মোক ক্ষমা কৰি দিবা। আজিৰ পৰা এনে মই কেতিয়াও কাম নকৰো। আপুনিয়ে কওক মই কি কৰো? নিজৰ মা দেউতাকৰ আগত সঁচা কথাটো কৈ দিয়া। আৰু গোটেই দিন নিৰ্বাক জন্তুবোৰক মৰাৰ সলনি গৈ কিবা কাম কৰাগৈ। নিজৰ বুঢ়া মা দেউতাৰ ধাৰ সোধাবাগৈ। তেওঁলোকে তোমাক তুলি তালি ডাঙৰ কৰি তোমাৰ ওপৰত যি ধাৰৰ বোজা দিলে, অন্যথাত তোমাৰ এই কষ্ট কেতিয়াও আঁতৰ নহ'ব। চনুৰ চকু খোল খাই যায়। সি নিজৰ মাক দেউতাকক সঁচা কথা কৈ ক্ষমা খুজি চাকৰি কৰাই নহয়, আনকি এতিয়া সি নদীৰ পাৰলৈ গৈ জন্তু আৰু চৰাই চিৰিকটিক দানা দিয়াও আৰম্ভ কৰে। লাহে লাহে নাগৰজাৰ উপদেশৰ কাৰণে তাৰ জীৱন শুধৰিবলৈ ধৰে। সি নিজৰ মাক দেউতাকৰ সৈতে সুখৰ জীৱন কটাবলৈ ধৰে। মা, দেউতা, আজি এটা কথা মই বুজি পাই গলো। আনক দুখ দিয়াৰ আগতে যদি মানুহে সেই কষ্ট নিজে ভুগি লয়, তেনেতে কেতিয়াও সি আনক কষ্ট নিদিব। আৰু সংসাৰত প্ৰেম সদায় এনেকৈয়ে স্থায়ী হৈ থাকিব।